নমস্কাৰ বন্ধুসকল, আজি মই বিশাকবি 12 নম্বৰত সাপ ধৰিবলৈ আহিলোঁ। আৰু ইয়াত মানে যেতিয়া মানুহে কাম কৰি আছিলে, ইটা চফা কৰি আছিলে, তেতিয়াই মানে সাপটোক দেখি পালে আৰু সাপটো তাৰপৰা পলাই নিদিয়ে, ইটাডোখৰতে বহি আছিলে। চ' সেইটো কাৰণে মানুহৰ অসুবিধা হৈ আছিলে। তাৰপিছত মোক মাতিলে, মই গৈ কিনে দেখিলোঁ যে এইটো এটা ইণ্ডিয়ান ৰেড স্নেক, যোনটো মানে একেবাৰে নন ভেনামাছ স্নেক। আৰু ইয়াক অসমীয়াত ক'লা মুচৰা বা মুচৰা গুম বুলি কয়। সেই সাপটো একেবাৰে অবিষাক্ত। তো সেইটো কাৰণে যদি মানুহক সি এনেকুৱাকৈ কামুৰে, তেনেহ'লে মানুহৰ মৃত্যু বা একো নহয়, মানুহৰ একো ক্ষতি নহয়। কিন্তু আজিকালি মানুহে বহুত ভুল ধাৰণা আছে। যেনেকুৱা আপোনালোকে চাইছে, বহুত জেগাত মানে মানুহে সাপে কামুৰিলে ঝাৰ ফুক কৰাবলৈ যায়। চ' সেইটো একেবাৰে ভুল ধাৰণা, কাৰণ ঝাৰ ফুক কৰালে মানে কোনো মানুহ মানে বাচি যাব নোৱাৰে। কাৰণ সাপে খুটা দৰৱ অকল হস্পিটেলতহে পায়, কোনো তান্ত্ৰিক ওঝা ওচৰত নাপায়। চ' সেইটো কাৰণে যদি আপোনাক সাপে কামুৰে, তেনেহ'লে হস্পিটেল যাব, বিষাক্তই হওক বা অবিষাক্তই হওক, হস্পিটেল গৈ কিনে ট্ৰিটমেণ্ট কৰাব লাগে। সাপে কামুৰা কেতিয়াও ঝাৰ ফুক বা তান্ত্ৰিক ওচৰত যাব নালাগে। সাপৰ ট্ৰিটমেণ্ট কৰাবৰ কাৰণে হস্পিটেল যোৱাটো মেইন। হস্পিটেল গ'লে নিশ্চয় মানুহ বাচিব। আৰু সাপটো ধৰাৰ পিছত মই নিজৰ ৰেজিষ্টাৰ ওলাই কিনে নিজৰ ৰেজিষ্টাৰত মানে এণ্ট্ৰি কৰিলোঁ, কি সাপ ধৰিলোঁ, ক'ত ধৰিলোঁ আৰু কাৰ ঘৰত ধৰিলোঁ। তাৰপিছত মই যাৰ ঘৰত ধৰোঁ তেওঁৰ পৰা এটা চিগনেচাৰ লৈ লওঁ। এই ডাটাটো আমাৰ কাম দিয়ে। এইটো ডাটাত মানে আমি চাই কিনে ক'ব পাৰোঁ মাহেকত বা বছৰেকত আমি কিমান সাপ ধৰি আছোঁ, বা এতিয়ালৈকে কিমান সাপ আৰু কি স্পেচিছ ধৰিলোঁ। তাৰপিছত মানে মই সাপটোক মেলিবলৈ লৈ আহিলোঁ। একেদিনত 2-3টা সাপ ৰেস্কিউ হৈ যায়। তো সেইটো কাৰণে গধূলি টাইমত বা ৰাতিপুৱা টাইমত সাপটো মেলি দিয়া হয়। কেতিয়াবা ৰাতিলৈকে মানে ৰেস্কিউ হয়। কালি ৰাতি মই এটা হকা সাপ ধৰিছিলোঁ, বেণ্ডেড ক্ৰেট, যোনটো ভেনামাছ স্নেক। চ' তাৰো নেক্সট ভিডিঅ' মানে এইটো ভিডিঅ'ৰ পিছত নেক্সট ভিডিঅ' হকা সাপৰে থাকিব। চ' আপোনালোকে চাব। থেংক ইউ।